আজিৰ এই ভিডিঅ'ত মই তোমালোকক পুথিভঁৰালৰ বিষয়ে 10 শাৰী ৰচনা লিখি দিম সো যাক পুথিভঁৰালৰ বিষয়ে 10 শাৰী ৰচনা লাগে তোমালোকৰ পৰীক্ষাত আহে সৰু ল'ৰা-ছোৱালীৰ যেনেকৈ 5 6 7 8 এইবোৰ ল'ৰা-ছোৱালীৰ পৰীক্ষাত তোমালোকৰ পুথিভঁৰালৰ বিষয়ে 10 শাৰী ৰচনা লিখিব আহিব পাৰে সো তোমালোকে চাব পাৰা ঠিক আছে এতিয়া তোমালোকে 1 নম্বৰ বাক্যটো লিখিবা পুথিভঁৰাল হৈছে জ্ঞানৰ ভঁৰাল 2 নম্বৰ লিখিবা ইয়াত বিভিন্ন বিষয়ৰ আৰু লেখকৰ পুথি থাকে 3 নম্বৰ লিখিবা পুথিভঁৰালে মানুহৰ মনত জ্ঞানৰ পোহৰ বিলাই সফলতাৰ পথ মুকলি কৰে তোমালোকৰ যদি এটা গোটেই 10 শাৰী ৰচনাৰ মানে PDF লাগে য'ত পুথিভঁৰাল পিছত গৰু ছাগলী হাতী এইবোৰ মানে বিভিন্ন ধৰণৰ টপিকৰ ওপৰত ৰচনা থাকিব 10 শাৰী তেন্তে কমেন্ট সেকশনত তোমালোকৰ PDFৰ লিংক দি দিম তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা মিনিমাম ফিস এটা পে কৰি পেলাই আৰু যদি তোমালোকক আৰু বাকি ৰচনাবোৰৰ ভিডিও লাগে তেন্তে প্লেলিষ্টৰ লিংক থাকিব কমেন্টত চাবগৈ পৰা এতিয়া 4 নম্বৰ বাক্যটো লিখিবা পুথিভঁৰালৰ শান্ত পৰিৱেশ মানুহৰ পঢ়াৰ আগ্ৰহ আৰু মনোযোগ বঢ়ায় ঠিক আছে নেক্সট 5 নম্বৰ পুথিভঁৰাল বিভিন্ন প্ৰকাৰৰ থাকে যেনে ৰাজহুৱা পুথিভঁৰাল ব্যক্তিগত পুথিভঁৰাল আৰু শিক্ষানুষ্ঠানৰ পুথিভঁৰাল লিখি ল'বা ধুনীয়াকৈ ভিডিওটো পোষ্ট কৰি নেক্সট তোমালোকে 6 নম্বৰত লিখিবা পুথিভঁৰাল পৰিচালনাৰ বাবে এজন পুথিভঁৰালী থাকে 7 নম্বৰত লিখিবা পুথিভঁৰালৰ পুথি লোৱা ঘূৰোৱাৰ নিৰ্দিষ্ট নিয়ম থাকে 8 নম্বৰত লিখিবা পুথিভঁৰালত নীৰৱতা বজাই ৰাখিব লাগে 9 নম্বৰত লিখিবা পুথিভঁৰালে ব্যক্তি আৰু সমাজৰ উন্নতিত সহায় কৰে 10 নম্বৰত লিখিবা পুথিভঁৰালক গ্ৰন্থগাৰো বোলা হয় ঠিক আছে এইখিনি লিখিলে হৈ যাব সো ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি কোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক কৰি দিবা নেক্সট ভিডিওত মই বেলেগ এটা টপিকত 10 শাৰী ৰচনা লিখি দিম ঠিক আছে